যোৰহাটৰ অতি সদাব্যস্ত এটা পথ আৰু সেই পথটোক লৈ পিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি ধৰ্ণা কাৰ্যসূচীত অৱতীৰ্ণ হ'বলগীয়া হৈছে। কাৰণ এই মোৰ সহযোগীৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এই পথটোৱেদি কেইবাশখন গাঁও সংলগ্ন হৈ আছে। এই পথটো এটা বিশেষ পথ হিচাপে পৰিগণিত হৈছে বিগত সময়ছোৱাত। আৰু এই ৰাস্তাটোৱেদি গৈ দেৰগাঁৱৰ পৰা ধৰি গৰুমৰা উপদেউৰী নামদেউৰী আদি বিভিন্ন ৰাস্তা ইয়াত সংলগ্ন কৰা দেখা পোৱা গৈছে। আৰু মোৰ সহযোগীৰ জৰিয়তে মই বৰ্তমানো দেখা পোৱা গৈছে ইয়াত অহৰভাৱে গাড়ী মটৰ অহা যোৱা কৰা দেখা পোৱা গৈছে। আৰু বিশেষকৈ এটা কথা ক'বলৈ গ'লে যে যোৰহাটৰ ৰাইজে যি শাক পাচলি যি খায় বা শাক পাচলি লয় এই গোটেই শাক পাচলি এই ৰাস্তাটোৱে দিয়ে অহা যোৱা কৰা দেখা পোৱা গৈছে। অৰ্থাৎ গৰুমৰাৰ পৰা ধৰি বা যিসকল অঞ্চলসমূহ আছে সেই যোৰহাট হৈছে এখন কৃষিজীৱী আৰু ইয়াতে এই অঞ্চলতে আচলতে শাক পাচলিৰ পৰা বিভিন্ন ধৰণৰ উৎপাদন হয়। সেই শাক পাচলি উৎপাদন হোৱাৰ বাবে যি বজাৰ প্ৰয়োজন হয় সেই বজাৰলৈ যোৱাৰ মেইন পথটোৱে হৈছে এই পথটো। আৰু এই পথটোৱেদি অহা যোৱা কৰাৰ বছৰ ধৰি সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে। আৰু সেই সমস্যাৰ পৰা আজি পৰিত্ৰাণ পাবৰ বাবে বিভিন্ন সময়ৰ পৰা তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ থকা দেখা পোৱা গৈছে। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়া দেখা পোৱা গৈছিলে। জিলা আয়ুক্তগৰাকীলৈ স্মাৰক পত্ৰ দিয়া দেখা পোৱা গৈছে। কিন্তু তাৰ স্বত্তেও কোনো ধৰণৰ কাৰ্যকৰী হোৱা দেখা পোৱা নাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মালয়লিক আঞ্চলিক শাখাই যি পদক্ষেপ লৈছিল সেই পদক্ষেপ লোৱাৰ পাছতে মাত্ৰ চাৰি গাড়ী চেনগেভেল পেলাই পিনি তেখেতলোকৰ যি কাম সামৰিব লৈছিল। আৰু ইয়াৰ কাষতে যি ড্ৰেইন বনাই থকা দেখা পোৱা গৈছে সেই ড্ৰেইনো নিম্নমানৰ বুলি অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মালৱালী আঞ্চলিক যি সমিতিখন আছে সেই সমিতিখনে তেখেতলোকে সেই অভিযোগ আনিছে। আৰু মই তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছো। আপোনালোকে ঠিকাদাৰজনৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ আনিছে পথটো বনোৱাৰ ক্ষেত্ৰত যি ধৰণৰ বিসংগতি ওলাই পৰা দেখা পোৱা গৈছে, নলা বনোৱাৰ ক্ষেত্ৰত যি বিসংগতি ওলাই পৰিছে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? চাওক, 1.5 বছৰ কাল 950 হাজাৰ এটা দৈৰ্ঘ্য পথ এজন ঠিকাদাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। 950 হাজাৰ দুই কাষে থকা ড্ৰেইন দুটা খৰালি ছিজন গ'ল, 10% কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু যি অকণমান কাম কৰিছে তাকো নিম্নমাম হৈছে, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু ইয়াৰ প্ৰতিবাদস্থলীৰ পৰাই আমি অসম চৰকাৰক বা গড়কাপ্তানি বিভাগক আমি দাবী জনাব বিচাৰিছো যে 950 মিটাৰ ৰাস্তা দৈৰ্ঘ্য সম্পূৰ্ণ কৰিব নোৱাৰা এজন ঠিকাদাৰক কি আশীৰ্বাদ পুষ্ট হৈ আজি 1.5 বছৰ কালৰ অধিক কাল কাম নকৰাকে থাকিব পাৰিছে। কিন্তু সৰ্বসাধাৰণ এজন ঠিকাদাৰ কিন্তু তেনেকে কাম আৰম্ভ নকৰাকে থাকিব নোৱাৰে। এই ৰাস্তাটো প্ৰায় 37 ৰাষ্ট্ৰীয় এটা যোৰহাট জিলাৰ অতি গুৰুত্বপূৰ্ণ পথ। এই পথটোৱে দিয়ে যোৰহাটৰ সৰহসংখ্যক শাক পাচলি এই পথটো পাই যায়। লগতে শিৱসাগৰৰ এই পথটো পাই শাক পাচলি ৰপ্তানি হয়। গাঁৱৰ ইয়াৰ লগত সংলগ্ন হৈ আছে এই ৰাস্তাটো। 100খনতকৈ অধিক গাঁও আছে। ইয়াৰ পৰা দেৰগাঁও চাৰিআলি ওলাব পাৰি, ইয়াৰ পৰা গৰুমৰা লখিমপুৰলৈ এইটো পথেদি পাৰ হ'ব পাৰি, বান্দৰদেৱাত ওলাবগৈ পাৰি। কিন্তু এই গুৰুত্বপূৰ্ণ পথটোত কিয় চহৰৰ পৰা 2 কিলোমিটাৰ নিলগত বৰষুণ দিলে একাঠু পানী হয়, একাঠু পানীত ছাত্ৰ ছাত্ৰী পাৰ হৈ যাব নোৱাৰে। স্কুটি মটৰচাইকেল এইবিলাক সৰু সুৰা ঘটনা থাকে। কিন্তু তাৰ আশীৰ্বাদ পুষ্ট হয় যে 950 মিটাৰ ৰাস্তা পথ সম্পূৰ্ণ 1.5 বছৰ কালে কৰিব পৰা নাই, সেইটো কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু যেতিয়া ভোটৰ সময় জনপ্ৰতিনিধিসকল সেই সময়ত অহা দেখা পোৱা যায়। কিন্তু যেতিয়া এই সমস্যাৰ সৃষ্টি হয় সমস্যাৰ সময়খনত জনপ্ৰতিনিধিসকল অহা দেখা পোৱা যায় নে? জনপ্ৰতিনিধিটো এই মাললী পথটোৰ ওপৰত একেবাৰে নিষ্ক্ৰিয় ভূমিকা। পিঠি দিলে নেকি? পিঠিটো এতিয়াই দিয়া নাই, কেতিয়াবাই পিঠি দিলে। কাৰণ তেওঁলোকে যেতিয়া তেওঁলোকৰ সদায় বিকাশটো যিটো আমি বিকাশ দেখিছো বৰ্তমান, যদি যোৰহাট চহৰ 2 কিলোমিটাৰ এটা গুৰুত্বপূৰ্ণ পথ যদি 950 হাজাৰ ৰাস্তা যদি সম্পূৰ্ণ কৰিব নাই, সেই আমি বিকাশ বুলি কেনেকে কম? জনপ্ৰতিনিধিটো দেৰগাঁৱৰ যিজন বিধায়ক আছিলে, এতিয়া এইটো তিয়ক সমষ্টি হ'ল। আগৰ দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীটো আপোনালোকে দেখিছে যে 10 মিনিটত কিমান কিলোমিটাৰ তেওঁ যাব পাৰে। যদি দেৰগাঁও সমষ্টি তেওঁৰ তত্বাৱধানতে আছে, এতিয়াও সমষ্টিটোৰ নাম সলনি হৈছে যদিও তেওঁৰ ঘৰ কাষতে 2 কিলোমিটাৰ অন্তৰত বিধায়কৰ ঘৰ, কিন্তু তেওঁ এই ৰাস্তাটোত অহা যোৱাটো কৰিছে। গতিকে এই 950 মিটাৰ ৰাস্তা তেওঁ চকুত পৰা নেকি? বিগত কাৰ্যকালত যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে স্মাৰক পত্ৰ দি বাতৰি কাকতত প্ৰকাশ কৰি আহিছে। তেওঁতো চকুত পৰিছে, তেওঁ কিয় বিভাগীয় কৰ্তৃপক্ষই হওক বা ঠিকাদাৰজনক নাকি লগাব পৰা নাই যে এই 950 মিটাৰ ৰাস্তা অতি শীঘ্ৰে সম্পূৰ্ণ কৰিব পৰা ভিতৰত তেওঁ সম্পূৰ্ণ এজন বৃহত্ততা বিধায়ক।
ব্যৰ্থতা বিধায়কৰ কথা উল্লেখ কৰিছে। এই যোৰহাটৰ সেই বিধায়কজনৰ, বিশেষকৈ সেই বিধায়কজনৰ কথা অকমান্য বুলি উল্লেখ কৰিছে আপোনালোকে। ভৱেন ভৰালী, দেৰগাঁও সমষ্টিপুৰ, বৰ্তমান তিয়ক সমষ্টিলৈ ইয়াত নতুন সাল সলনি হোৱাৰ ক্ষেত্ৰত তিয়ক সমষ্টিলৈ ইয়াত পৰিণত হৈছে। কিন্তু যি দেখা পোৱা গৈছিল ভৱেন ভৰালী ডাঙৰীয়াই কোনো কাম কৰা নাই বুলি উল্লেখ। হয়, ভৱেন ভৰালী ডাঙৰীয়া আচলতে আমি এজন বিধায়ক বুলি ক'বলৈ হয়তো ক'ৰবাত লাজ পাওঁ, ক'ৰবাত আমাৰ লজ্জাত আমি পৰোঁ। ভৱেন ভৰালীক আমি আচলতে এজন গাঁওবুঢ়া বুলি আমাৰ দেৰগাঁও সমষ্টিটোৰ ৰাইজে হয়তো তেওঁলোকক ভাবে। তেওঁ আচলতে বিভিন্ন সময়ত আচলতে বিভিন্ন ধৰণৰ মন্তব্য কৰে তেওঁৰ উন্নয়নক লৈ। আচলতে তেওঁৰ উন্নয়নৰ যিবিলাক ফোপোলা স্বৰূপ সেইবিলাক আমি দেখিলে হাঁহি উঠে। কাৰণ আজিৰ তাৰিখত আপোনালোকে যদি চাবলৈ যায় ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মালনী ভোগদৈ দলং সংযোগী যি পথ, এই পথছোৱাত আচলতে বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এই পথটোত আজিৰ দিনটোত যদি আপোনালোকে চাবলৈ যায় এজাক ৰ'দৰ ফলত গোটেই পথটোত আচলতে ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছে। যদি এজাক বৰষুণ আহে, এতিয়া বাৰিষা কালৰ লগে লগে যেতিয়া এজাক বৰষুণ আহে তেতিয়া এই পথটোত আচলতে গাঁতসমূহত পানী ভৰ্তি হৈ আচলতে বোকাময় পৰিৱেশৰ সৃষ্টি হয়। এই বিষয়বিলাকৰ ওপৰত আমি বহুবাৰ উপায়ুক্তগৰাকীক আবেদন নিবেদন কৰি থকা হৈছে। এই পথটো চাওক, এই অঞ্চলটো এটা হৈছে বৃহৎ এলেকা। এই অঞ্চলটোৰ পৰা আচলতে দৈনিক হাজাৰ ব্যৱসায়ী নগৰমুখী হয় ব্যৱসায় বাণিজ্যৰ কাৰণে, হাজাৰ আচলতে শিক্ষাৰ্থী নগৰমুখী হয় শিক্ষা আহৰণৰ কাৰণে। কিন্তু ইয়াৰ পাছতো যদি উন্নয়নৰ নামত কোনোবাই উন্নয়নৰ যদি কিবা সংলাপ কয় আমি সদায় লজ্জাত পৰোঁ। এই পথছোৱাৰ উন্নয়ন তথা মেৰামতিৰ বাবে ইমানবাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো উপায়ুক্তগৰাকী আজি এচি ৰুমত সোমাই কিন্তু তেওঁ চকু মুদাৰ কুলি ভাও ধৰি আছে। গতিকে আজি আমি প্ৰতিবাদ কৰিব নিবিচাৰোঁ, কিন্তু আমাক প্ৰতিবাদ কৰিবলৈ বাৰম্বাৰ বাধ্য কৰা হৈছে। গতিকে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাননীয় আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই ৰ'দৰ মাজত। অনাগত দিনত যদি এই পথছোৱাৰ উন্নয়ন তথা মেৰামতিৰ বাবে কোনো ধৰণৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে সময়সীমা কিন্তু বান্ধি দিছোঁ। এবাৰ যদি